হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত ৰত্নৰাতি ঘৰলৈ দেৰিকৈ আহিছিল আৰু তেতিয়া পৰিয়ে ইমান দেৰি ক'ত আছিলি বুলি সুধিছিল। আৰু তেতিয়া কাম আছিল বুলি কোৱাত অংশুই পঢ়াৰ বাহিৰে আৰু তোৰ কি কাম আছে বুলি কৈছিল। আৰু তেতিয়া ৰত্নই মোৰ ফিউচাৰৰ কাৰণে কিছুমান প্লেনিং কৰিছো, এনেই ঘৰত সোমাই থাকিলে নহয় বুলি কোৱাত অংশুই ইমান দেৰিলৈ বাহিৰত নাথাকিবি। আমি আছো নহয় তোৰ ফিউচাৰৰ কথা চিন্তা কৰিব বুলি ৰত্নক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত ৰত্নক অংশুৱে তই কি কাম কৰি আছা কচোন বুলি সুধিব আৰু তেতিয়া ৰত্নই কামৰ কথা কব। আৰু মই তহঁতৰ ভৰসাত থাকিলে একো নহব ভাবিছিলো হাৰমনিয়ামটো পাম, কিন্তু সেইটোও নাপালো। সেইকাৰণে এতিয়া মই নিজে কিবা এটা কৰি লোৱাৰ কথা ভাবিছো বুলি কব আৰু এতিয়া অংশুৱে তই কাম কৰিব নালাগে বুলি ৰত্নক কব। এতিয়া বৰ ৰত্নই অংশুৰ কথা শুনিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ পৰিয়ে যি পুৱতিক বিজয়ৰ মাকহঁত যে চাবলৈ আহিব সেই কথাটো পুৱতিক কব আৰু তই পেহীৰ লগত ঘৰলৈ আহিবি বুলি কব আৰু তেতিয়া পুৱতিয়ে মই নাযাওঁ, মই নোখোৱাৰ কাৰণেতো তহঁতে ভালেই পাইছা, এবাৰো খবৰ ল'ব সময় নাই বুলি পৰিক কব। এতিয়া পৰিয়ে পুৱতিক কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ বিজয়ৰ মাকৰ কাৰণে অনুস্মিতাই গিফ্ট এটা মাকক দিবলৈ যাব আৰু তেতিয়া মাকে অনুস্মিতাক এইটোত কি দিছা বুলি কৈ গালি পাৰিব আৰু এতিয়া অনুস্মিতাৰ বহুত বেছি বেয়া লাগিব। এতিয়া বাৰু অনুস্মিতাই মাকক কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিব। ধন্যবাদ।